নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি দিনৰ সাজ একো চব্জি নাই, হাতৰ কিনাৰত যি আছে মই তাকে বনাব লৈছোঁ। এয়া যি আছে মই কাটি লৈছোঁ, ডাটা আছিল বেঙেনা আলু দি মই ঝোল বনাম, একদম ডাঙৰ মাছৰ শুকান মাছেৰে বনাম। আৰু ইফালে জিৰা আৰু কেঁচা জলকীয়া মই পিহি ল'ম, নহৰু অকণমান দিম, পিঁয়াজো অকণমান দিম। এয়া চব্জি একদম কাটি কুটি ধুই লৈছোঁ। অকণমান হালধি নিমখ দি কেনে শুকান মাছটো একদম ভাজি ল'ম। শুকান মাছ একদম ফ্ৰাই হৈ গ'ল কৰকৰা। পিঠা মছলাখিনি ধুনীয়াকৈ চব্জিটো কষাই ল'লোঁ। এতিয়া মই ইয়াতে পানী দিম, যিমানখিনি লাগে। এয়া পানী দি দিলোঁ, অকণমান ঝোলকৈ বনাম। একদম আমাৰ আঞ্জা উতলিব ধৰিছে ধুনীয়াকৈ। এতিয়া মই শুকান মাছখিনি দি দিম, অকলৰ বাবে বনাইছোঁ মই। অকণমান ঢাকি দিম, 10 মিনিট। একদম ৰেডি হৈ গ'ল মোৰ আঞ্জা শুকান মাছৰ। একদম ৰেডি আমাৰ শুকান মাছৰ আঞ্জা। কোনে কোনে ভাল পায় আপোনালোকে ক'ব, আৰু এইটো ষ্টাইলত একবাৰ বনাই খাই চাব আপোনালোকে, বহুত সোৱাদ লাগে।